কি হ'ল মই শুনিহে আছো এডোখৰ পৰা মই থাকোতে বেলেগ ছোৱালীহে আছো না হখিলা তই নহ'লে আমাৰ ঘৰত হাঁহ এজনী নমৰে তই নহ'লে আমাৰ ঘৰত কুকুৰা এজনী নমৰে ইমান দিগদাৰ নহয় আমাৰ সেইটো শনি লগা নহয় জানো তাবিজ এটা পিন্ধাই থৈছিলো চোৱা চিতাই এই কাটা কাটা একো নহয় কাটা অ বৈ যোৱা কেৰাহীখন তুমি নমাই থৈ দিয়াগে যোৱা ও মা মা ও শুনিছনে ও মা মা ঐ শুনিছনে ক'ত কি লাগি আহিলা সেইটো কাৰণে মই তোমাক ঘৰৰ পৰা বাহিৰলৈ ওলাব নিদিওঁ আকৌ এতিয়া কাৰোবাত কাজিয়া লাগি আহি পেলাই মাক চিঞৰি আছে আহি হেই মনে মনে থাকাচোন ক'ত কি লাগিলা কৈ আহিছা খবৰ এটা দিবলৈহে মাক লৰালৈকে আহিছো নহ'লে মই পাহৰিয়ে থাকো নহয় আকৌ কি ভাল খবৰ আনিছানো মই গম পাওঁৱে তুমি বাহিৰলৈ ওলাই গ'লে কিবা নহয় কিবা ভাল খবৰ এটা আনা কি আনিছা কোৱাচোন আইও তুমি যে তেল মৰাত এক নম্বৰ মানুহজনী অলপ আগতে ক'লা বোলে কাৰোবাৰ সৈতে কাজিয়া লাগি আহিলা নেকি এতিয়া আকৌ কৈছা বোলে মই ওলাই গ'লে হেনো ভাল খবৰে লৈ আহো এই শুনা আকৌ কথা এটা আজি আপাদেও আহিব নহয় অলপ আগতে মোক ফোন কৰি কৈছে তুমি চিনি পাইছানে বাৰু আপাদেউ আপাদেউ মানে মা ভাগৰ ডাঙৰ বাইকজনী নহয় জানো তো আমি আকৌ। যে গৈছিলো তেওঁ আহিব মোক অলপ আগত ফোন কৰিছে বহুত দিনৰ মূৰত আহিছো ভনীজনী ঘৰলৈ আহিবলৈ মনেই নাযায় ঘৰৰ পৰা আজিকালি ওলাবলৈ মনেই নোযোৱা হ'ল ভনীজনী আকৌ পুতেক বোৱাৰীয়ে খাল বহুত দিন আকৌ আমাৰ ঘৰত গৈ থাকিলেগে নহয় আমাৰ ঘৰলৈ যাবচোন আপাদেউ যাবচোন বুলি কোৱাৰ কাৰণেহে আহিলোঁ আৰু দেই ৰাতিপুৱাই ভাত পানী নোখোৱাকৈ আহিলোঁ ভোকেই লাগিছে হ'ব বাৰু দে চাহ খাওঁ মানে সিহঁতি ভাত পানী বনাব নহয় খাই ল'ম আৰু সোনকালে কি হ'ল তহঁতি দুটাই কি কথা পাতি আছ দুইটা একেবাৰে আঠা এৰেই নোখোৱা হ'ল আৰু বিয়া পাতিলে বুলি লাজহে লাগিছে হেও দুইটা বেলেগ বেলেগকে থাকিব নোৱাৰা নে বাৰু মা হেৰি নহয় আমাৰ এখেতে বৰ ভাল খবৰ এটা আনিছে কি ভাল খবৰ আনিছে আমাৰ এই নালায়কটোৱে হ'ব তোৰ কথা তোৰ ভাগৰ বাহিৰে আহিব আজি মানে আমাৰ আপাদেউ তই মোক অথনিৰ পৰা কোৱা নাই কেলে ৰাতিপুৱা পা তেতিয়া ফোন কৰিছেহে অলপ আগত ফোন কৰিছে যে হ'ব ভালেমান পৰা আছে আহিবলৈ এতিয়া তহঁতি সেই গৈ আহিছিল নহয় অলপ দিন আগতে কেনেকুৱা পালি আপায়ৰ ঘৰত হে মই সুধিবলৈকে থাকি গৈছে এইবোৰ কথা আইও আপাদেউ ঘৰত যে কি মজা লাগিছিলে হয়নে কণমাই কিনো কম আৰু কাহিনী শুনিবি দেই মা 5 দিন যে থাকিছিলো 5 দিনটো এদিন হাঁহ এদিন কুকুৰা এদিন ব্ৰইলাৰ আইও কি মজা লাগিছিলে সঁচাকে দেই হয়নে কণমাই আপোনালোকৰ বাইদেউ মানে আমাৰ আপাদেউৱে ইমান আদৰ সাদৰ কৰে ইমান মৰম চেনেহ কৰে হয়নে মই যে তাত খাই একদম শকত হৈ গৈছিলে হয়নে নহয় কোৱা তাত যে তুমি 5 দিন খাই কিমান ডাঙৰ ব্ৰইলাৰটোৰ নিচিনা হৈ গৈছিলা হয় নে বাৰু ইয়াত আহিয়া আকৌ সেই পম যোৱা বেলুনটোৰ গতে শুকাই গলা তোমাৰ পিছে কথা এটা মনত আছে নে বাৰু সেই তাত যে তুমি একদম খাই বৈ শকতাব ধৰি মোক যে বুকুচাত লৈ ঘূৰি ফুৰিছিলা মনত আছে নে থাপককে দিবা ঘৈণীয়েক চিনি পোৱা নাই হা কি কথা ওলাইছা সেয়া ভাল কথা এটা ওলাব লাগে তাৰ মাজতে তহঁতৰ এই প্ৰেম প্ৰীতি লিলিমাইবোৰ ওলাই থাকে মোৰ বাৰু এতিয়া বয়স হোৱা নাই জানো মোৰ অকমান লাজ লাগে তহঁতৰ এই প্ৰেম প্ৰীতি কথাবোৰ শুনি শুনি মোক বেলেগ লাজ লাগে মই এইবোৰ চাই থাকিব নোৱাৰো চকুৰে আইও কণমাই মা ভাগৰ কথা শুনিছা মোলে প্ৰেম প্ৰীতি নকৰিবি সন্মুখত ইফালে তেওঁ বয়সৰ গোটেই বুঢ়ী মানুহ কত কিমান কালে পলাই গুচি গৈছে এতিয়া ঠিক নাই তেওঁ আকৌ প্ৰেম প্ৰীতি চাবই নোৱাৰে কথা শুনাচোন তাকে তেওঁ আকৌ প্ৰেম প্ৰীতি চাবলৈ লাজ কৰে টিভিত আকৌ হিয়া দিয়া এখন কোনোবাইহে চাই থাকে তহঁতি বেছি কথা নকবি আকৌ দেই টিভি চা আকৌ চিনেমাবোৰ চিৰিয়েলবোৰ সেইবোৰ আকৌ এক্টিংহে সেইকাৰণে চাই থাকিব পাৰো সেইবোৰ চোৱাটো বেলেগ কথা সেই বুলি কোনো মাকে আৰু নিজৰ পুতেককে বোৱাৰীয়েককে ওচৰত হেৰি সনা পিটিকা লিলিমাই কৰি থকা চাই থাকিব নোৱাৰে দেই লাজ পাওঁ পাই আমি আৰু তই যে কথা এষাৰ যে কলি মোৰ বয়সৰ মানুহবোৰ পলাই পলাই গৈছে বুলি তোৰ মাৰে তাৰমানে পলাই যাব লাগে নি দেখাব লাগে নি পলাব লাগে মা কৃষ্ণ দে আপুনি হলে পলাই নাযাব দেই আপুনি কিন্তু পলাই গলে মই বেলেগ লাজ পাম মাহঁতৰ ঘৰৰ মানুহখিনিৰ আগত দেই এতিয়া মলয়া বাইদেউ যে গাভৰু কালতে পলাই গৈছিলে শুনিবলৈও ভাল দেখিবলৈও ভাল কেনেকুৱা লাগিব বাৰু কণমাই শাহুৱেক পলাই গল বুলি কলে সঁচাকে দেই আহিবলৈ আহিছে দাঁত উলিয়াই যা কিবা এটা বজাৰ কৰি আনগে যা আপাই আহি আছে নহয় যা খাইছিলিগে নহয় চেলেকি মাছে মকৰে ছাগলীয়ে হেৰিয়ে হাঁহে এতিয়াই যা গাঁওখনৰ কাৰ ঘৰত আছে একেবাৰে নুধুকা পুতুকা হাঁহ এটা বিচাৰি আনগে যদি আনিব নোৱাৰা চাবি মই মাইকী মানুহজনে গোটেই গাঁৱত বিচাৰি হাঁহ চাহ ঘূৰি ফুৰিব নোৱাৰো নহয় হ'ব বাৰু মই হাঁহ বিচাৰি দিব পাৰিম পিছে মই হাঁহ আনিবগে নোৱাৰো দেই ইমান গেলা গোন্ধাই হয়নে বাৰু হ'ব তুমি মোক এতিয়া আনিলা নহয় আকনো কাৰ আগতনো ষ্টাইল মাৰিবগে লাগে এইবোৰ বাদ দিয়া যোৱা লৈ আহি পাবি হ'ব তেতিয়াহ'লে আনগে যা একদম মানে কিবা হৈ গলে ল'ৰাটো দেই হাঁহজনী দাঙি আনিব নোৱাৰে কুকুৰাজনী দাঙি আনিব নোৱাৰে তই মোনা এখনত ভৰাই লৈ আনিলে হ'ল চুমা খাই আনিব নালাগে নহয় হাঁহজনী এনেও সেইজনী কাটি বাচি খাম আহা কামত লগা আহি ভনী আপাদেউ পালেহিলে কেতিয়াকে আহিব লাগি আছিলে মা আপাদেউ আহিলে
বাইদেউ আহি পালিহিনে হেৰ তোৰ কথাকে ভাবি আছিলো কেতিয়াকে পাবিহি কেতিয়াকে লৰালৈকে দুজনে চৌহাইবোৰ ধুই লৈছো আজি ভাত পানী বনোৱাই নাই একেলগে খাম বুলি কাম কৰিছো হে আহা বলক 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 একেবাৰে পিছফালৈকে লৈ যাম বলক বলক অ মা মা অ মা শুনিছনে ক'ত সোমাই থাকে জানো এইটো আনিলো হাঁহ 600 টকা লৈ ললে 500 টকীয়া হাঁহটোত মোৰ ভাগৰ পইচা গ'লহে এতিয়া দিবি কিন্তু পইচা আকৌ অ মা মা ঐ লাওমোৱা মনে মনে আহিব নোৱাৰি এইফালে চিঞৰি আহিছে একেবাৰে হাঁহ বিচাৰি ঘূৰি ফুৰিছো বুলি পইচাও কৈ দিছে সেই দাম আপাই পালেহি ন গম পাইছ নে এইফালে একদম লাওমোৱাটো এইটো অলগদ্ধ অ পালেহি নেকি আপাৰেও মইনো কেনেকে জানো আকৌ পালেহি বুলি তই মোক ক'ব লাগে অথনিয়ে পালেহি বুলি এইটো ল মনে মনে আহিব নোৱাৰো কবলৈ সুবিধা পাইছো নাই পদূলি মুখৰ পৰা একেবাৰে ৰাও চিঞৰ মাৰি আহা একদম কুকুৰেও এনেকে নিচিঞৰে অলগদ্ধ কৰবাৰ হাঁহটো আনিবলৈ গৈ দামটো কৈ দিছে হ শুনিবই পায় আপায়েৰে তহঁতি তেহেঁতৰ খাই আহিছিল নহয় দামবোৰ কৈছিলে নাই কেইটকা দি আনি খুৱাইছিলে অ ঠিকেই পাই ল'বই আকৌ 600 টকা মান কেলে নল'ব বাৰু হাঁহটো মাৰি দিবি পটকা কি আনিও দিম মাৰিও দিম মই এইবোৰ মাৰি থাকিব ন তাবিজ পিন্ধি থকা নাই নেকি কিবা মই ৱাহ তেতিয়াহ'লে কোনে মাৰিব আকৌ পটককে তাবিজটো খুলি লোৱা আকৌ মই হাঁহ মাৰিব পাৰো নি ইমান লিকতা জিয় নমৰে মই নোৱাৰো দেই মাইকী মানুহজনীয়ে হাঁহ মাৰিব তই মাৰিলেও মাৰ কাটিলেও কাট দে মই এইবোৰ কৈ থাকিবলৈ নাই তই আগতে ক'ব লাগিছিলে আকৌ মাৰিব নোৱাৰো বুলি তেতিয়া মই কটা মাংস লৈ আহিলোহেঁতেন নহয় যা যি কৈ থাক মই আপাদে ওচৰলৈ যাওঁ আৰু মোক পইচা দিবি কিন্তু আকৌ বোৱা এইটো লাওমোৰা যি লাওমোৰা ঐ একেবাৰে কথা নুশুনে মোৰ নিজৰ ল'ৰা নহয় নহয় লাগি যায় আপায়েকজনী আহিলে বাপেকটো এতিয়া ঘৰত নাই কোনে হাঁহজনী মাৰি দিব বাৰু কাক বিচাৰি যাওঁ বাৰু পটককে এইখিনিতে অখিলকে বিচাৰি যাওঁ অ বোৱাৰী তুমিনো ভিতৰত কি কৰি আছা খুটু খাটাত আহা আকৌ কথা পাতো আপা দে ৰ'ব আকৌ চাহ একাপ পাতি লওঁ ইমান দূৰৰ পৰা আহিছে ডিঙিটো অকমান তিয়াই লওক ৰ'ব তাৰপিছতহে কথা পাতিম অ চাহ পাতিলাই নি তুমি অ মানো কেনে গ'ল পটকে মাথা নুশুনাই হৈ থাকিলো নহয় মা ভাগত অ ভনী আকৌ মই হলে অকলে চাহ নাখাও দে লগতে খাম অ আপাদেউ আইঅ আপাদেউ পালেহি এই মা ৰ'ব আহিব এই ওচৰৰ মানুহ ঘৰলৈ গৈছে পিছে আপোনালোকৰ সেই পুতুকনাও চিনেমাহঁতৰ কেনেকুৱা খবৰ অ ভাল চবৰে ভালেই এই তোমালোক অহা পাছৰে পৰা চবেই সুধি থাকে নহয় আকৌ কেতিয়া আহিব অ পিছে আপোনালোকৰ ওচৰৰ ছোৱালীজনী কেনেকুৱা ধুনীয়া ছোৱালী আকৌ দেই এজনী লাজ লগা নাই ঐ বিয়া পতানো কিমান দিন হৈছে আনিছহে আকৌ যে লোকৰ ছোৱালী কথা কৈছ মই ঘৈণীয়েক লগাই দিম টুকুৰ কি হল মই শুনিহে আছো এডোখৰ পৰা মই থাকোতে বেলেগ ছোৱালীহে এতিয়া আপাদহঁতৰ ঘৰত মই ইমান দিন থাকিলোগে মই কোনোবা ল'ৰা এটাক চাইছো নে তুমি যে একদম ওচৰৰ ছোৱালীজনী কথা যে সুধিছা আইঐ দুয়োটা যে একেবাৰে সৰু ল'ৰা ছোৱালীৰ দৰে হৈ আছে দেই কি কাৰণেনো ইমান সৰুতে বিয়া হব লাগিছিলে তোমালোক দুয়োটা আচোন অখিলা তই নহ'লে আমাৰ ঘৰত হাঁহ এজনী নমৰে তই নহ'লে আমাৰ ঘৰত কুকুৰা এজনী নমৰে ইমান দিগদাৰ নহয় আমাৰ সেইটো শনি লগা নহয় জানো তাবিজ এটা পিন্ধাই থৈছিলো চোৱাই চিতাই এতিয়াহে কৈছিলো তাক বোলো তাবিজটো খুলি হ'লেও হাঁহটো মাৰ নেমাৰে আকৌ হাঁহটো মই মুচৰি দিম বাৰু মই কি কিবা বিচাৰো আইঅ কিনো পাম কিবা এটা কৰি দিলি মাংস অকণ খাবি আৰু গধূলিলে হোৱাকে পইচা 100 টকা এটাকে লৈ যাবি উপায় নাই এতিয়া আলহী আহিছে আকৌ নোখোৱাকে নোৱাৰো নহয় হাঁহটোতো কেঁচাই খুৱাই দিব নোৱাৰো গোটাই হ'ব হে ঐ ইমান সোপা হাঁহ মই মাৰিব নোৱাৰো দেই এটা বুলি কৈ পেলাই দেখোন 15টামান হাঁহ উলিয়াই দিছে মোক কোনটো মাৰিমনো পিছে ইমান দূৰ মাৰিবলৈ নাই আকৌ মই দেই আইঅ এই সোপা আমাৰ ঘৰ হোৱালে কথাই নাছিলে ইয়াৰে এজনী ধৰি মাৰিলোহেঁতেন এতিয়া ঘৰ নাই নহয় লখিন্দৰ ঘৰৰ পৰা হাঁহ এজনী বিচাৰি আনিছেগে ল'ৰাটোৱে এইবোৰ তেহেঁতৰ ঘৰে হাঁহ আমাৰ ঘৰতে চৰি আমাৰ ঘৰে খাই ডাঙৰ হৈছে সেইবুলি হাঁহটো কেইটকা লৈছে 600 টকা লৈছে কমাই ল'লেও হয় আমাৰ গোটেই চোৱা ভাতগাল খাই তথাপি সিহঁতে এটকা এটা কমাই নিদিয়ে হাঁহটো আনি দিছো আইঅ কি হাঁহ যে আৰু এনেকে নামাৰে দেই হাঁহ মৰা এটা টেকনিক আছে তই গম পাৱ নে এচাতেই দিব লাগে কেটেক কৰে চাফা আৰু সেইটো উস্তাদি শকতীয়া উস্তাদি মাৰি থাকিব মোৰ আগত তই মাৰহি আইঅ মই মৰাহেঁতেন দেই এইটো মাংস উতলি থাকিলেহেঁতেন কেৰাহীত মোৰ তাবিজটো আছে কাৰণে মই মাৰিব পৰা নাই এইটোক মুচৰিয়ে পেলাও নি ইয়াক তাবিজটোৰ লগতে মুচৰি পেলাও তাবিজ কৰি এইখিনি উস্তাদি মাৰি নাথাকিবি যা দেখিবা কামটো কৰিবলৈ শান্তি দিয়া নাই উস্তাদি মাৰি নাথাকিবি উস্তাদি মাৰি নাথাকিবি হ'ব মা যা অ মা কলপাত উস্তাদিটো চা তাৰ তাবিজ থাকি যাব তই নাথাকিবি কিন্তু আকৌ মোৰ হাতত যা আহিবা হাঁহ চাহ নাই নহয় আজিকালি এইবোৰ পুহিলে লোকৰ ঘৰ মানুহৰ কথা শুনিবলৈ পাওঁ সেইকাৰণে হাঁহ চাহ বাদ দিলো এতিয়া সেই ল'ৰাটোৰ হতে হাঁহ এটা বিচাৰি আনিলোগে ভাল বাৰু নুদুগা পুদুগা খালি এতিয়া মাৰিবলৈ মানুহ নাই নহয় আমাৰ এইটো আকৌ সেই শনি লগাটো তাবিজ এটা দি থৈছো এতিয়া সেই ওচৰ ল'ৰাটোক মাতি আনিলোগে সেইকাৰণে অকণমান দেৰি হ'ল আকৌ মোলৈ নোৰোৱাদিনো হয় চাহকণহে কিনো খাই দিব পাৰিলোহেঁতেন
আইঅ হাঁহনো বা কিয় মাৰিব লাগে এই বিহুৰ পৰা মাছ মাংস খাই একেবাৰে আমনি লাগি গৈছেগে এই নিৰামিষ ভাত হোৱা হলেই হয় মই নিৰামিষেই খাই ভাল পাওঁ ই সেইবুলি নাখালে হ'ব নি বিহু অ মা মা অ মা কি হ'ল কি খালে আইঅ তই যে আনিলি তো অখিলটো কিনো হাঁহ মাৰিছে আৰু পিটিকিয়ে আছে হাঁহ নময় যা 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 কলপাত এখন গোটাই দে যা সোনকালে মই গলেহে হয় নি তইচোন কলপাত এখন কাটি দিব পাৰ কলপাতখন আকৌ মাকে কাটি দিলেহে হয় বৰ খং উঠে মই এখন কথা লৈ যা কলপাত কাটি দিগে আইঅ মই এইবোৰ কলপাত চলপাত কাটি থাকিবলৈ নোৱাৰো দেই মই মছলা আনোগে আকৌ দোকানৰ পৰা যা 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 হ'ব যা তই মছলা আনকে যা তেন্তে যা তই আকৌ কোৱাই নাই নহয় মছলা আনিবলৈ যা বুলি হ'ব যা তেতিয়াহ'লে পটককে আগে বোৱাৰীয়ে সেই চৌ পাতিলে মই পটককে কলপাতখন কাটি আনোগেচোন দে বাইদেউ আইঅ তহঁতিনো এইবোৰ কি কাৰণে কৰিব লাগে বাৰু সুধা ভাত দিয়া হলেই হয় কেলে সুদা ভাত খাব আকৌ মাংস ভাত খাব লাগিব আপোনালোকৰ ঘৰলৈ গৈছিলো ইমান মৰমত মাংস ভাত খুৱাই পঠিয়াইছে আপুনি বাৰু আমাৰ ঘৰত সুদা ভাত খাব লাগিব নি নহব নহয় কিবা মাংস ভাত খাব লাগিব কলপাত এখিলা ভাল কলপাত এখিলা বিচাৰি পোৱা নাই গোটেইবোৰ মানে ফাটি চিটি হেৰি হৈ গ'লগে অলগতে কলপাত খিলা কাটি থৈ যাব নোৱাৰে নি ইমান ওখ সময় পাওঁ নি বাৰু কলপাত খিলা কাটিব সেও আইঅ জহনি মৰা এইটো সেও একদম মানে কিবা লৰা হ'ল আৰু কেনেকুৱা হৈ গ'ল কলপাত এখিলা নাই ভাল কলপাত এখিলা কেনেকে এখিলা পাত হ'ব বাৰু এইপাতে দিব নোৱাৰি নহয় কলপাত খিলা মাকেহে কাটি দিব লাগে শুনিবই বাইদেৱে কলপাত খিলা কাটি থৈ যাব পাৰে আহি মছলাকণ আনোতে দোকানৰ পৰা ইমান দেৰি নালাগে নহয় হে মোকহে আকৌ কলপাত খিলা কাটিবলৈ কৈছে চা এই ক'ত গ'লগে জানো খুইদেউ এই গৰম পানী দিয়ক নহ'লে জুইকুৰা ধৰি দিয়ক আকৌ বাহিৰতে এই জুইকুৰাকে ধৰক পুৰিলেহে বেছি ভাল লাগে খাই সোনকালে ধৰক কলপাত কাটিবলৈ কৈ থৈ গৈছে নহয় এটাই কলপাতবোৰ চাই ইমান ওখ চাপত থকাবোৰত একো কৰিবই নোৱাৰি ইমান লেতেৰা এই গৰম পানী দিলে নহ'ব নি গৰম পানীহে উতলাই থৈছিলো আকৌ গৰম পানীতে নহ'লে চাফা কৰি দে এই গৰম পানী নহ'ব হে জুইকুৰা দিয়ক মই বেয়া পাওঁ গৰম পানী দিলে খাই এইবোৰ কৰিবলৈও বেয়া গোটেই হোৱাল চাল উঘালি থাকিব লাগে বহুত কষ্ট হয় তাক আকৌ হাঁহটো মাৰি দিবলৈ গ'লো সি প্ৰথম নিজে খোৱাটোহে চিন্তা কৰিছে তই খাবলৈ ভাল পোৱা বেয়া পোৱাটো পিছৰ কথা ৰচোন আলহীজনীক খুৱাই লওঁ প্ৰথমে তইচোন ওচৰ ল'ৰাটো পিছতো আহি খাবহি পাৰিবি ৰাতিও খাব পাৰিবি এতিয়া পটককে গৰম পানী দি হেৰি কৰি দে লাগিলে ছালখনকে চেলাই এৰুৱাই দে মই কামবোৰ কৰি দিছোঁ আকৌ মই খামেই আকৌ অকণমান কেলে নাখাম দিয়ক গৰম পানীকে দিয়ক নাই যদি গৰম পানীকে দিয়ক উপায় নাই দেই ঈশ্বৰ এইবোৰ কিনো কম লোকৰ মুঠতে হাঁহ মাংস কাটিবলৈ দিয়া হেৰি কৰিবলৈ দিয়া দিগদাৰ হে নিজে পৰা হলে ভাল আছিলে ইটো যোগাৰ দিয়া সিটো যোগাৰ দিয়া আমাৰ গাঁৱৰ দোকানীবোৰে অকল সেই চিকেন মছলাডালে চিনি পায় বোলে ডাক মছলাটো আনো সেইটো নাই ঐ তই কি হাঁহ কাটিছ এসোপা শেষ কৰিলি হাঁহৰ মাংসটো অলপ ডাঙৰকে কাট তেতিয়াহে কোমোৰা সৈতে খাবলৈ ভাল হ'ব শেষ কৰিলি তই মই গম পালো মা এইটো কি মাংস কাটিছে চাইহিচোন গোটেই সোপা থেতালি পেলালে খাবা আজি মাংস তই কাঠিয়া তোকচোন কৈছোৱে তাবিজ আছে মোৰ তাবিজ আছে সেইকাৰণে কটা নাই মই চা নিজে নোৱাৰিলে উস্তাদি মাৰি নাথাকিবি এইডালে উকতি তোৰ তাবিজটো ক'ত সোমাই আছে উকতি হলে উলিয়াই আনো ওচৰলৈ মোৰ ওচৰলৈ আছো না কি হলনো ৰাম মাংস কাটিব জানে নেকি ইচোন সদায় মাংসই কাটি থাকে হ'ব যেনেকে কাটে কাটক আৰু মাংস হ'ল নাই কেৰাহীত পিয়াজ দেৰি গ'লগে ইমান দেৰি কৰিছে নে তাকেহে পাই খিল বহুত দেৰি হৈছে পিয়াজ নহয় দেৰি গ'লগে হেতাত লাগিয়ে আহিছে এইবোৰ মুখ কেইখন যিকেইখন হাঁহটোৰ হিচাপতে নিজে টুকুৰা হৈ দিব লাগিছিলে সিহঁতক মই উঠি দিওঁ আহক আপোনালোকে আহক মই উঠিহে দিওঁ এইফালে এটা সেইফালে তিনিজনী নোৱাৰিছো মই দেই কাটা একো নহয় কাটা বৈ যোৱা কেৰাহীখন তুমি নমাই থৈ দিয়াগে যোৱা বৰ বেয়া এবাৰ তেলটো গৰম হোৱাৰ পিছত পিয়াজ নহয় সিজাৰ পিছত আকৌ নমাই থলে বেয়া হয় আকৌ ভাল নহয় হ'ব দিয়া হ'ব দিয়ক নহয় পাই খিল পাৰিলে অকমান খৰধৰকে কাটি দে হাঁহ এটা কাটোতে ইমান সময় নালাগে পাই পৰা হলে ময়ে কাটিলোহেঁতেন এতিয়া আকৌ আলহী বহুৱাই মই হাঁহটো কাটি থাকিব নোৱাৰো নহয় মইতো সেইটোকে কৈ আছো অথনিৰ পৰা তাক আকৌ কবই নোৱাৰি নহয় কলে মুখে গালি পায় উপায় নাই নিজে কাটিব নোৱাৰিলে এখন বিলৈ হ'বই তাকেহে পাই মই নাজানো নহয় ইমান দেৰি কৰিব বুলি এনেকে সেই সিজাওতে পাওঁতে এতিয়া বহুত দেৰি হবগে আলহী ভোকে লাগিবগে এতিয়া পাই ভোক নলগা নহয় ভনী ভোক অকণমান লাগিছে মই অকণমান শুই লওঁগে গম পাইছ নাই মাংস হলে কবি মই উঠি আহিম দেই যা বাইদেউ যা অকমান শুই লগে যা সেয়া চা আপাৰৰ সেই ভোকে চোকে মানুহজনী টোপনি ধৰি গৈছেগে তহঁতি খাবলৈ গৈছিলি নহয় ফুৰিবলৈ গৈছিলি নহয় এনেকুৱা পাইছিলি ইমান আদৰ সাদৰ আলহী গৈ আগফালে বহিবলৈ পাই কি নাপায় তেহেঁতৰ চৰুত মাংস সিজেই ইমান আদৰ সাদৰ কৰা মানুহজনী আহি আজি এতিয়া ভোকে লাগিলেহি আকৌ নিজে গৈ পেলাই ইয়াক মাতি আনিছগে মই বেলেগ এটা বিচাৰি আনিলোহেঁতেন নহয় কিবা
মই ভাবিবলৈ নাপালো তই আকৌ লৈ আহিলিগে ইয়াক গৈ পেলাই তই আগতে কেলে নকলি আকৌ তোৰ যদি কোনোবা বেলেগ আছিলে তই ক'ব লাগিছিলে আকৌ মই আকৌ তাক বিচাৰি বিচাৰি অনাৰ পিছত এতিয়া তেনেকে কৈছ আগতে ক'ব লাগে সেইবোৰ কথা অ মা এবাৰ হ'ল নেকি মই কিন্তু কেৰাহী পাতিবলৈ ৰেডি আছো আকৌ যোৱা কেৰাহী পাতাকে যোৱা জুই উঠিলেও জুই উঠিও ক'ব ন কেতিয়া মাংস কাটি হ'ব এইটো কাটি আছে ক'ব কি অসহ্য টেপটেপনি মই নোৱাৰো দেই মাংস চাংস কাটিব হে তই মাইকী কেইজনী বাৰু বলে পাইছো এই মতাটো এইটো কিহে পালে ইয়াক ইমান অসহ্য টেপটেপনি মই নোৱাৰো মই যাওঁ দেই মই আহিলো তই আধাতে এনেকে এৰি থৈ গ'লে নহ'ব ন কিবা এতিয়া কোনে কাটিব বাৰু এই মাংস গাল গোটেই গাল এতিয়া তোৰ কাৰণে গোটেই গাল ভুল মা তেনেকে এৰি থৈ যাব নাপায় নহয় আছোন গুচি গ'লগে চাহ সেইটো এতিয়া অ অখিল দা মাংস হ'বই অলপহে আছিলে কাটি থৈ যোৱাকিচোন অ অখিল দা অখিল আহাচোন মাংস খিনি কুকুৰে নিলে